নমস্কাৰ। পশ্চিমবংগত যিহেতু বিজেপি চৰকাৰ গঠন হ'ব, বহু চেষ্টা কৰি টিএমচি পৰাজয় কৰিলে। কথাখিনি ভালকৈ শুনিব, ভালকৈ শুনি যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, মনোযোগ দিব শুনিব কথাখিনি। যিহেতু টিএমচিক বিজেপিয়ে পৰাজয় কৰালে, এতিয়া টিএমচি যিখিনি মানুহ আছে সেই মানুহখিনি কি কৰিব? আগতে টিএমচিৰ যেতিয়া চৰকাৰ আছিল তেতিয়া বিজেপিৰ মানুহবিলাকক বহুত হাৰাশাস্তি কৰিছিল, এই কথাটো সঁচা। মই ৱেষ্ট বেংগলৰো খবৰ ৰাখোঁ, নাৰাখা নহয়। বহু মানুহক লগ পাই, বহু সমাজৰ মানুহক লগ পাইছোঁ মই, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ মই লগ পাইছোঁ। তেওঁলোকক মই সুধিছোঁ যে টিএমচিৰ সময়ত এই মানুহখিনিক কেনেকুৱা ব্যৱহাৰ কৰা হয়। তেওঁলোকে মোক বহুত বিভিন্ন ধৰণৰ কথা মোক কৈছে। এতিয়া কথাটো হ'ল যে টিএমচিৰ মানুহখিনিৰ কি হ'ব? টিএমচি মানুহখিনিৰ যিহেতু এতিয়া মানে পশ্চিমবংগৰ ৰাজনীতিকটো এনেকুৱা, যদি আপুনি আপোনাৰ শাসন থাকে তেতিয়াহ'লে আপোনাৰ কথাই শুনিব লাগিব। বহু মানুহ আছে টিএমচিৰ সময়ত, বহু মানুহে টিএমচিৰ কৰ্মীয়ে সেই মানুহখিনি টিএমচিক ছাপোৰ্ট নকৰে, ছাপোৰ্ট নকৰাৰ বাবে সেই কৰ্মীবিলাকক বা মানুহখিনিক বহুত হাৰাশাস্তি অত্যাচাৰ কৰি আহিছিল। এই কথাবিলাক সত্য, মিছা নহয়। কিন্তু টিএমচিয়ে যেতিয়া পৰাজয় হ'ল, এতিয়া বিজেপিৰ যিহেতু চৰকাৰ গঠন হ'ব, বিজেপিৰ চৰকাৰ গঠন নোহোৱাৰ আগতে এই কৰ্মীবিলাকে বা সেই জনসাধাৰণ মানুহখিনিয়ে টিএমচিৰ মানুহবিলাকক ছ'চিয়েল মিডিয়াৰ যোগেদি মই দেখা পাইছোঁ বহু হাৰাশাস্তি কৰি থকা দেখা পাইছে। কৰিবই, কাৰণ তেওঁলোকেও এটা সময়ত হাৰাশাস্তি খাইছিলে নহয়, কৰিব। কিন্তু সেইবিলাক দেশৰ কাৰণে ভাল নহয়, কোনো ৰাজ্যৰ কাৰণে ভাল নহয়। সমাপ্ত হ'ব লাগে, সমাপ্ত হ'লেহে হাই কাজিয়াদি কোনো বস্তুৱে সমাধান নহয়। সকলো বস্তু টেবুলৰ মেজত আহি কিনে কথা পাতিব লাগে, আৰু সেই ভুলবিলাক টিএমচিৰ মানুহেও বুজি পাব লাগে। এতিয়া কথাটো হ'ল কি যে টিএমচিৰ মানুহবিলাকে এতিয়া যিহেতু ইমান হাৰাশাস্তি হ'ব, অসমত আহিব নেকি? নিশ্চয় আহিব। কাৰণ সকলো মানুহৰ এটা ভয় থাকেতো, ভয়ৰ আৰু ভোকৰ, পেটৰ মানে ভোকৰ আৰু পেটৰ আৰু ইনকামৰ কাৰণে যেতিয়া টিএমচিৰ তাতে নহ'ব, নিশ্চয় অসমত প্ৰৱেশ কৰিব। অসমত প্ৰৱেশ কৰিলে মানে অসমত এনেই আমাৰ নিবনুৱা সমস্যা একদম মানে বেয়া, নিবনুৱাৰ মানে কোনো মানে ইয়াতে কামেই নাই। একদম মানুহবিলাকৰ মানে চাকৰি বাকৰিটো যিবিলাকৰ আছে, আৰু যিখিনি দুখীয়া শ্ৰেণীৰ মানুহ নাই, সেই মানুহখিনিৰ অৱস্থা এতিয়াও বহুত সংকটজনক। গতিকে আপুনি দুদিনমানৰ পৰা গুৱাহাটীৰ ৰাজপথত দেখা পাইছে, ফুটপাথত যিখিনি মানুহ ব্যৱসায় কৰি আছিল, ঘৰ চলি আছিল, তেওঁলোকক এতিয়া অন্ততঃ কৰিবলৈ দিয়া নাই। আৰু এটা কথা, যিহেতু অৰ্থনৈতিক ব্যৱস্থাটো প্ৰায় দুৰ্বল হৈছেই, যাৰ চৰকাৰে নহওক, জনসাধাৰণে ভালকৈ বুজি নাপালে মানে, কাৰণ বিভিন্ন জাতি বিভিন্ন জনগোষ্ঠীক লৈ যেতিয়া চলিব, তেতিয়া নিজৰ জাতি জনগোষ্ঠীৰ কথা চিন্তা কৰিব। সকলোৰে কথা যেতিয়া চিন্তা নকৰে, তেতিয়াহ'লে সমাজবিলাক দুৰ্বল হ'বই। এই কথাবিলাক সত্য। টিএমচিৰ মানুহবিলাক অসমত প্ৰৱেশ কৰিব নেকি? নিশ্চয় কৰিব, নিশ্চয়। কম পৰিমাণ হ'লেও কৰিব। কৰাৰ কাৰণ আছে, কাৰণসমূহ এনেকুৱা। কাৰণ যেতিয়া অত্যাচাৰ বা মানে ধমকি চমকি দিব, নিশ্চয় তেওঁলোকে কেইদিনমানৰ কাৰণে হ'লেও অসম তথা বহিৰাজ্যতো যাব পাৰে। অসম তথা বহিৰাজ্যতো গৈ তেওঁলোকে নিজৰ জীৱন চলাবৰ বাবে কৰ্মৰ সূত্ৰত তেওঁলোকে যাব। অসমত প্ৰৱেশ কৰিলে অসমৰ প্ৰশাসন আৰু অসম চৰকাৰে সেই টিএমচিৰ মানুহখিনিক কিন্তু গুৰুত্ব দিব নালাগিব, ইয়াৰ পৰা যাব দিব লাগিব। বেংগলৰ মানুহ বেংগলত যাব দিব লাগিব। এই কথাটো সত্য। কাৰণ কৰিবই, কিয় কৰিব? এটা সময়ত তেওঁলোকে 15টা বছৰ মানে তেওঁলোকে সেই বিজেপিৰ মানুহখিনিক হাৰাশাস্তি কৰি আহিছিল নহয়। কোনোবাই গৰু বেচিছিলে, কোনোবাই ঘৰ জ্বলাই দিছিলে, কাৰোবাৰ হিন্দু পৰিয়ালৰ বহুত অত্যাচাৰ কৰিছিলে। এইবিলাক সত্য, এইবিলাক লুকাই নাথাকে। এতিয়া সেই মই কথা এটা কওঁ, হস্পিটেলৰ এটা কেছ এটা হৈছিলে, সেই কেছবিলাক টিএমচিৰ কালতে হৈছে। বহু কথা এইবিলাক ভাৰতৰ আৰু অসমৰ জনসাধাৰণে যিখিনি ৰাজনীতিকৰ লগত জড়িত,
সেই মানুহখিনি নজনা নহয়, জানে। কিন্তু মই কথাটো ক'ব বিচাৰিছোঁ শেষত এইটোৱে যে যদি বংগৰ পৰা যদি মানুহ যদি অসমত যদি প্ৰৱেশ কৰে, TMCৰ মানুহ দেই, বেলেগ নহয়, TMCৰ মানুহ যদি প্ৰৱেশ কৰে, তেতিয়াহ'লে কিন্তু অৰ্থনৈতিক ব্যৱস্থাটো আকৌ দুৰ্বলে হ'ব, যিহেতু কাম বন এনে নায়েই, আকৌ মানে বেছিকে নোহোৱা হৈ যাব। সেইবাবে সেইবাবে আগতে যিহেতু TMCৰ মানুহ নাছিল, ৱেষ্ট বেংগলৰ মেক্সিমাম মানুহ যিখিনি হিন্দু চিন্তা চৰ্চাৰ মানুহ অসমত তেওঁলোকে কাম বন কৰি জীৱন নিৰ্বাহ কৰি আছিল। সেইখিনি আহিবই, সেইখিনি থাকিবই। কিন্তু মানুহে আৰু মোক ক'ব নালাগে যে বিজেপিৰ হয় তই হেৰি কৰি আছা, নহয়, সঁচাটোৱে মই কৈ আছোঁ। বিজেপিৰ মানুহখিনি বেলেগ, TMCৰ মানুহখিনি বেলেগ, CPI CPMৰ মানুহখিনি বেলেগ। গতিকে প্ৰৱেশ কৰিব নেকি সেই অসমৰ জনসাধাৰণে দৃষ্টিগোচৰ ৰাখিলে হ'ল। ধন্যবাদ। বেছিকে ক'লেও বেয়া, ভাল লাগিলে মানে ছাবস্ক্ৰাইব কৰিব।